আজি লখিমপুৰ জিলা অঞ্চলৰ নেতৃত্বত আপোনালোকে যি গৰু বেপাৰী হওক আপোনালোকে ইতিমধ্যে আপোনালোকে আৰক্ষী গতাই দিয়া দেখা গৈছে, কি ক'ব আপুনি? হয়, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বিগত কিছুদিনৰ পৰা আমাৰ গোধনক লৈ বিভিন্ন ধৰণৰ ধৰক আপোনাৰ আইন তেখেতে প্ৰণয়ন কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু এই গোধন লৈ আমাৰ লখিমপুৰ জিলাত বিভিন্ন সময়ত আমাৰ দৃষ্টিগোচৰ হৈছে যে বিভিন্ন সময়ত আমাৰ বিভিন্ন সমাজত গৰুক লৈ আপোনাৰ অসামাজিক কিছুমান কাৰ্যকলাপ কৰি থকা আমাৰ পৰিলক্ষিত হয় বা বিভিন্ন দল সংগঠনে এই বস্তুটোক লৈ আমাৰ অভিযোগ কৰে। গতিকে আমি স্থানীয় ৰাইজৰ কমপ্লেইনত আমি আজি 3খনকৈ মিনি ট্ৰাকেৰে গৰু সৰবৰাহ কৰি লৈ যোৱা আমাৰ খবৰ দিয়ে আৰু ৰাইজৰ সহযোগত আমি 3খনকৈ মিনি ট্ৰাকত গৰু লৈ যোৱা গৰুৰ সৈতে আমি সেই গৰু গাড়ীকেইখন আমি ইতিমধ্যে লীলাবাৰী আৰক্ষী চকীত আমি চমজাই দিছোঁ। আমাৰ উদ্দেশ্য এটাই যে এইসমূহ কাৰ্যকলাপৰ দ্বাৰাই যাতে আমাৰ লখিমপুৰৰ সমাজ ব্যৱস্থাত বা আমাৰ সমাজত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা কোনো ধৰণৰ মনোমালিন্য নহয়, তাৰ কাৰণে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই কাৰ্য আমি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু আমি ইতিমধ্যে জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি জনাইছোঁ যে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নালাগে। গতিকে ইমান ডাঙৰ এটা আইন ব্যৱস্থা থকাৰ পাছতো আমাৰ লখিমপুৰ চহৰৰ মাজমজিয়াৰে আপোনাৰ এনেকুৱা ধৰণৰ অবৈধভাৱে গৰু সৰবৰাহ কৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ ইয়াত সন্দেহ হৈছে যে কোনোবা ৰাজনৈতিক চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে নেকি। গতিকে সেই ৰাজনৈতিক চক্ৰটো যাতে উৎখাত হয় বা কাৰ সাহসত তেওঁলোকে গৰু সৰবৰাহ কৰি এনেকুৱা ধৰণৰ বেপাৰ তেওঁলোকে এতিয়াও চলাই আছে, গতিকে সেইটো ৰহস্যৰ আৱৰ্তত আছে। গতিকে এই ৰহস্যটো ভেদ কৰিব লাগে, তাৰ কাৰণে আমি জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি ইতিমধ্যে জনাইছোঁ। আৰু আমি এখন লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আমি এখন এজাহাৰ আমি লীলাবাৰী আৰক্ষী চকীত গৰুখিনি চমজাই দিয়াৰ পাছত গাড়ীৰ সৈতে চমজাই দিয়াৰ পাছত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আমি ইয়াত গৰুখিনি ধৰাৰ পাছত এটা কথা লক্ষ্য কৰিছোঁ যে যিখিনি আপোনাৰ ভেটেনেৰীৰ যি চাৰ্টিফিকেট লাগে গৰুবিলাকৰ, সেই কোনো ধৰণৰ ভেটেনেৰী কাগজ নাই, ফিটনেছ নাই বা আপোনাৰ কেটেল পাৰ্মিট লাগে গৰু সৰবৰাহ কৰিবৰ কাৰণে, গৰু অনা নিয়া কৰিবৰ কাৰণে কোনো ধৰণৰ কেটেল পাৰ্মিট নাই। এটা মিনি ট্ৰাকত 2টা বা 3টা গৰু নিবৰ কাৰণে যি পাৰ্মিশ্যন থাকে কিছুমান গাড়ীত কেটেল পাৰ্মিট থকা, কিন্তু তেওঁলোকৰ কোনো কেটেল পাৰ্মিট নাই। আৰু সৰু মিনি ট্ৰাকত 12, 14, 15, 16টালৈকে গৰু পাণজপা দি জাপি তেওঁলোকে গৰুখিনি লৈ গৈ আছে। গতিকে তেওঁলোকে সম্পূৰ্ণ আইন তেওঁলোকে ভায়লেশ্যন কৰিছে। গতিকে এই আইন ভায়লেশ্যন কৰা যিসকল অপৰাধী, যিসকল বেপাৰী, আমি ইতিমধ্যে নাম মেনশ্যন কৰি তেওঁলোকক আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে সেই অপৰাধীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এই গৰুৰ পৰাই বিভিন্ন ধৰণৰ আপোনাৰ সমাজত বিভিন্ন ধৰণৰ অসামাজিক কিছুমান বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো আপোনাৰ সংঘৰ্ষ লগোৱাৰ যিটো চেষ্টা তেওঁলোকে কৰি আহিছে। গতিকে তাত যাতে এইসকলে যাতে কোনো ধৰণৰ বীজ ৰোপণ কৰিব নোৱাৰে, তাৰ প্ৰতি আমি লখিমপুৰ জিলা প্ৰশাসনক তীক্ষ্ণ নজৰ ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা। আৰু আমাৰ লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমাৰ এইটো প্ৰতিশ্ৰুতি যে লখিমপুৰ জিলা প্ৰশাসনে এনেকুৱা ধৰণৰ ক্ষেত্ৰত যেতিয়াই আমাক বিচাৰিব আমি তেওঁলোকক সম্পূৰ্ণ সহযোগ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ।